পৰম শ্ৰদ্ধাৰ বা সমস্ত আইসকল, এতিয়া আমি সকলোৱে অনুভৱ কৰিছো, যিটো বাৰিষা কাল আছিলে, বাৰিষাৰ লগতে গ্ৰীষ্মৰ যি সংমিশ্ৰণ, সেয়া লাহে লাহে নাইকিয়া হ'ল। এতিয়া শৰৎকাল আৰু সঁচাকৈয়ে আগতকৈ এই বতৰৰ যি বতৰে আমাৰ মন, দেহ এই সমস্তত ক্ৰিয়া নকৰাও নহয়। অৰ্থাৎ আমাৰ যি পৰিৱেশ, সেই পৰিৱেশত ঋতুসমূহৰ এক বিশেষ ভূমিকা আছে। গ্ৰীষ্মত আমাৰ এয়া গৰমত উচাত বিচাত, বাৰিষা চাৰিওফালে বোকা পানী ইত্যাদি। কৰবাত কৰবাত প্ৰাকৃতিক দুৰ্যোগ হিচাপে বানপানীও আছে। এতিয়া সেয়াও পাৰ হ'ল। এতিয়া শৰৎকাল। শৰৎকালৰ কথাটো আমাৰ সাহিত্যিকসকলে বিভিন্ন ৰূপে বেলেগে বেলেগে বাহ্যিকভাৱে আলোচনাটো কৰে। আৰু আমাৰ আজি যি শৰৎকালৰ কথা পাতিবলৈ লৈছো, শৰৎকাল আমি সেয়া ভাগৱতৰ ওপৰত প্ৰতিষ্ঠিত যি কথা, ভাগৱতে যিদৰে শৰৎকালক বৰ্ণনা কৰিছে, আমি তেনেদৰে বৰ্ণনা কৰিব বিচাৰিছো। আমাৰ এই শৰৎকালৰ কথাটো লগত আৰু এটি কথা সংযোজিত হৈছে, শৰৎকাল আৰু ৰাসক্ৰিয়া। এতিয়া শৰৎকাল কেনে এটি অৱস্থা, আৰু সেই শৰৎকালক অনুকূল হিচাপে ভাবি ভগৱন্তই এতিয়া ৰাসক্ৰিয়া কৰাৰ কিয় বাৰু অনুকূল সময় বুলি ভাবিলে? এই দুইটা বিষয় আমি চমুকৈ আলোচনা কৰিম। চমুকৈ এই কাৰণেই হব যে বিষয়টি বিশদভাৱে আলোচনা কৰিবলৈ যথেষ্ট সময় লাগিব, তাৰ মাজতো আমি যথাসাধ্যে চুই যাবলৈ বিষয়খিনি আমি যত্ন কৰিম। আমাৰ প্ৰথম কথাটো শৰৎকাল সম্পৰ্কে আমি আমাৰ ভাগৱতৰ আধাৰত বুজি ললে আমাৰ সমস্ত জনৰ এটি ভাল ধাৰণা আমাৰ মনলৈ আহিব বুলি আমি ভাবো। আমাক এইটো কথা কোৱা হৈছে যে শৰৎকাল আৰু ৰাসক্ৰিয়াৰ অকমান তাত্ত্বিক বিষয়, তাত্ত্বিক আলোচনা, এই কথাটো আমাক আমাৰ সঞ্চালক বাবজনাইও কৈছে। সেইকাৰণে আমি তাত্ত্বিক কথা যদি হয়, নিজেতো কব নোৱাৰি, বা সাহিত্যৰ যি সেয়া নিবন্ধ হিচাপে কবলৈ টান, গতিকে আমি ভাগৱতৰ সহায় লৈছো। ইয়াতে ভাগৱতত বিশেষভাৱে শৰৎকালক এটি সময় বুলি কোৱা হৈছে, যিটো সময় আচলতে এক অতি আনন্দকৰ, মহা সুখকৰ সময় বুলি কৈছে। অকল ভাগ্যৱান সকলে এই শৰৎকাল অনুভৱ কৰিব পাৰে, এই কথাটো। ইয়াতে আমাৰ শৰৎকালৰ বৰ্ণনাটো কওঁতে কৈছে, প্ৰথমেই কৈছে যে গগন নিৰ্মল স্বচ্ছ ভৈল জল, দূৰ গৈল মেঘগণ, মহাসুখকৰ সুৰভি শীতল বহে বায়ু সৰ্বক্ষণ। একেবাৰে ফটফটীয়া হল কথাটো, যে যি সময়ত বাৰিষাৰ ঘোলা পানীৰ নলা নদী, খাল পুখুৰী, তাতেই এতিয়া সেয়া জল স্বচ্ছ মানে খুব পৰিষ্কাৰ হৈ পৰিল, ঘোলা জল। আৰু আকাশখনো সেই কুলীয়া ডাৱৰবোৰ বাৰিষাৰ নাইকিয়া হল। আৰু এতিয়া আটাইতকে ডাঙৰ কথা হল, যি বায়ু বলিছে, সেই বায়ু শীতল বায়ু দেহত প্ৰশান্তি প্ৰদান কৰে, আৰু এই বায়ু অহৰহ চলি থাকে।
ইয়াৰ লগতে আকৌ পক্ষীয়ে ধ্বনি কৰিছে আৰু পুষ্পবনবিলাকো বিকশিত হৈছে। এইখিনি কথা আমাক ক'লে। তাৰপিছত ক'লে আৰু কথা দুটিমান আৰু আগবঢ়াই নিছে শৰৎকাল সম্পৰ্কে। শৰত সমান নাহি সুখ কাল, হৰৈ দুখ অনুক্ৰমে। আকাশৰ মেঘ যতেক আছিল, গুচাই ল তাক প্ৰথমে। এতিয়া পুনৰ এই যে মেঘৰ কথাটো আকৌ আনিলে। মেঘ হৈছে মেঘৰ দুটি স্বৰূপ, মেঘৰ দুটি লক্ষণ, আৰু সেই দুটি লক্ষণে দুটা পৃথক পৃথক ধাৰণা প্ৰদান কৰে। এটা হৈছে কলীয়া ডাৱৰ, যিটোৱে অলপ সাম্ভাব্য অসুবিধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে, কলীয়া ডাৱৰ। আকৌ এটা বগা শুভ্ৰ পাতল ডাৱৰ, অৰ্থাৎ শুভ এটা সময়ৰ আগমনৰ সংকেত এইটো। আৰু যেতিয়া এটিও নাথাকিব, তেতিয়াহলে আকাশত যিমানবোৰ মেঘ কলা বগা সকলো নাইকিয়া হল। অৰ্থাৎ এতিয়া আকাশ নিৰ্মল হল। এয়া যত জীৱ জন্তু সংকটে আছিল, ঘোৰ বাৰিষাৰ পদে শৰৎ কালত তৰল বিৰলে, বঞ্চিলা ইচ্ছা সুখৰে। এই যে তৰল বিৰলে, তৰল মানে হৈছে এই খুব পনীয়াও নহয়, গোটাও নহয়। পেলপেলীয়া বোকা বাটে পথে, চুটে ততে। সেয়া নাইকিয়া হল, বিৰলে কমি গল, বিৰল হৈ পৰিলে। এতিয়া এই সৰল এয়া যিমান বিলাক জীৱ জন্তু আছিলে, আমি সাধাৰণ ভাৱে জানো যে আমি যেতিয়া বাৰিষা কালত এই আমাৰ যিটো কাজিৰঙাৰ কাষেদি আমি পাৰ হৈ যাওঁ, মূল পথেদি, তেতিয়া মানে আমি প্ৰায় এটা কথা অনুভৱ কৰো, তাত থকা হৰিণা, গড় এইবিলাকে মানে ঘাঁহ খোৱাৰ কাৰণে জেগা নাইকিয়া হয়, ঘাঁহ বিলাক নাইকিয়া হল। ইয়াৰ কাৰণটো হল বৰষুণৰ পানীয়ে ইয়াৰ ঠাইবোৰ বুৰাই পেলালে। দুই নম্বৰ কথা, এতিয়া সেইবিলাক থাকিবৰ কাৰণে ওখ ঠাই নাইকিয়া হল, গতিকে ৰাজপথলৈ আহিলে। ইয়াৰ অৰ্থটো হল তেওঁলোকৰ আশ্ৰয়কটো মানে পানীয়ে বুৰাই পেলালে, আশ্ৰয়স্থল। এইটো হৈছে জীৱ জন্তু বিলাকৰ হোৱা অসুবিধা। সেইকাৰণে কৈছে যত জীৱ জন্তু সংকটে আছিল, সেইবিলাক ঘোৰ বাৰিষাত আছিল, তেনেকুৱা এটা সমস্যা হৈছিল। শৰৎ কালত তৰল বিৰলে, তৰল বিৰলে বঞ্চিলা ইচ্ছা সুখদে। এতিয়া এই যিটো বোকা পানী আৰু ঘাঁহ বন নোহোৱা সেই তৃণভূমি, এইবিলাক লাহে লাহে নাইকিয়া হৈছে। এতিয়া এই জীৱ জন্তু সমস্তই অলপ সুখেৰে থাকিব পাৰিব, এই কথাটো কৈছে। পৃথিৱীৰো সবে কৰ্দম গুচিল, সেই কথাটো, হৈ গল পথ সুচল, যত জল মানে সবে স্বচ্ছ ভৈল, শৰতে হৰিল মন। যেতিয়া খাল বিল পুখুৰীৰ ঘোলা পানীবোৰ নাইকিয়া হল, ইয়াৰ অৰ্থ হল শৰৎ কালে এই গেদ, বোকা, এই মলিনতা, এইবিলাক পানীৰ লগত যে মিহলি হৈ আছিল, এতিয়া পানী স্থিৰ হল, গতিকে সেইবিলাক তল পৰিছে, অৰ্থাৎ পানী নিৰ্মল হৈছে, সেই কথাটো কৈছে। আকৌ ইফালৰ পৰা সিফালে যাবৰ কাৰণে পথ বিলাকৰ যি বোকা পানী আছিলে, সেইখিনি এতিয়া মানে হল এ নাইকিয়া হল, এতিয়া অলপ সুচল হল, এইখিনি সুবিধা হল। আৰু তাত আৰু কেইটামান ইয়াতে বিশেষ কথা আছে। সেই কথা কেইটা হৈছে যে, এটা আমি সেইটো কৈছে যে, চাৰি ঠাইৰ চাৰি কাৰ্য সাধিলে ক, শুনা তাৰ পতন্তৰ, কৃষ্ণৰ ভকতি যেন চাৰি দুখ, অৰৈ চাৰি আশ্ৰমৰ। এইখিনিতে আমাৰ যেতিয়া শৰৎ কালৰ কথা পাতিছো, এই শৰৎ কালটো পোনপটীয়াকৈ মনৰ অৱস্থাৰ লগত
তুলনা কৰিবলৈ লাহেকৈ গুৰুজনাই লৈ আহিলে। মনৰ অৱস্থা, অনুকূল অৱস্থা। এতিয়া যিজনে ভকতিৰ দিশলৈ আহিছে, ভকতিক তেওঁ আশ্ৰয় কৰি তেওঁ একান্ত চিত্তে ঈশ্বৰত শৰণ লৈ ভকতি পন্থত তেওঁ ৰত হৈছে। এতিয়া সেইজনৰ কেইটামান দোষ নাইকিয়া হয়। সেইকেইটা হৈছে, আমাৰ ইয়াতে উল্লেখ আছে, পদৰ কথাটো আমি বিশেষকৈ নকওঁ, বৰ দীঘলীয়া হ'ব। আমি কৈছো যে যিজনে মানে আশ্ৰম ব্ৰত পালন কৰি আছিলে, সেই আশ্ৰমীসকলৰ যিখিনি কষ্ট, সেই কষ্টখিনি এতিয়া ভকতি পন্থলৈ অহাজনে লাহে লাহে সেইখিনি কষ্টৰ পৰা তেওঁ মুক্ত হৈ আহিলে। এই যে মুক্ত হল, শৰৎ কালৰ লগত তুলনা কৰা হৈছে, যেনেকে হৰি ভকতিয়ে এইখিনিৰ পৰা মুক্ত কৰে মনুষ্যক। কি কি মুক্ত কৰে? যিজনে হৰি নাম লৈ হৰি ভকতি পন্থলৈ আহিলে। প্ৰথম হৈছে, যিজন ব্ৰহ্মচাৰী, তেওঁৰ বেদ পাঠৰ ব্ৰহ্মচাৰ্যাশ্ৰম, এই ব্ৰহ্মচৰ্যাশ্ৰমৰ যিজন এটা নিয়ম নীতি, সেই আশ্ৰমত বেদ পাঠৰ প্ৰয়োজন আছে। বেদ পাঠ কৰিবই লাগিব। অৰ্থাৎ ব্ৰহ্মচৰ্যাশ্ৰম পালন কৰাজনে তেওঁৰ বেদ পাঠৰ শ্ৰম নাইকিয়া হয়। 1 নম্বৰ। 2 নম্বৰ, এতিয়া যিজন গৃহস্থী, এই গৃহস্থীজনে এতিয়া বৈষয়িক জঞ্জাল ভৰা বিষয়ৰ কৰ্ম সাধনৰ যি জঞ্জাল, তাৰ পৰা তেওঁ লাহে লাহে মুক্ত হৈছে। এইটো 2 নম্বৰ কথা। 3 নম্বৰ, বনবাসীসকল অৰ্থাৎ বনাশ্ৰম যিসকল সেয়া বনলৈ গমন কৰে, সেই আশ্ৰমীসকলে, বনবাসীসকল বুলি কৈছে সেইসকলক, বনবাসীসকলে এতিয়া পংক গমনৰ পৰা মুক্তি পালে। অৰ্থাৎ বনলৈ গৈ বনত থাকি সেই আশ্ৰম পালন কৰা, মানে বনত যিটো বোকা পানী, হাবিয়ে বনে জোকে পোকে মহে দাহে, এই গোটেইবিলাক একেলগে এটা কষ্টকৰ এটা আশ্ৰম, সেয়া বনবাসীসকলৰ পংক গমন, মানে বোকা গমন, বোকাৰ মাজেদি ইফালে ইফালে ঘূৰি ফুৰা, এইটো নাইকিয়া হৈছে। 4 নম্বৰ, সন্যাসীসকলৰ সন্যাস ব্ৰতৰ যিটো কায়িক ক্লেশ, সেইটো নাইকিয়া হৈছে। কাৰণ এই হৰিনাম যিসকলে লৈছে, ভকতিৰ মাজলৈ আহিছে, সেইসকলে এটা বিশেষত্ব যে তেওঁলোকে আৰু আশ্ৰমী হৈ থাকিব নালাগে। অৰ্থাৎ তেওঁলোকৰ 4 আশ্ৰমৰ মাজত যিখিনি কষ্ট আছিলে, সেইখিনি নাইকিয়া হয়। এই কথাটো আমাক কলে। এতিয়া আকৌ পিছত কৈছে যে হৰি ভকতিৰ যি সহজ সাধ্য শ্ৰৱণ কীৰ্তনৰ মাধ্যম, শৰৎকালৰ লগত তুলনা কৰা হয়। সেইকাৰণে আমাৰ গুৰুজনাই শৰৎকালৰ বৰ্ণনা কৰোঁতেই, বৰ বিশেষ আগবাঢ়ি নাযাওঁতেই শৰৎকালক ভকতি পন্থৰ লগত তুলনা কৰিলে। এতিয়া আমি অকণমান সাৱধান হ'ব লাগিব যে শৰৎকাল আমাৰ জীৱনলৈ আহে নে নাহে, এই কথাটো আমি লক্ষণীয়ভাৱে চাব লাগিব। এইটো আমাৰ জীৱনলৈ শৰৎকাল আহিছে নে নাই। অৰ্থাৎ আমি প্ৰকৃততে একান্ত শৰণৰে ঈশ্বৰক চিন্তা কৰাৰ যিটো আমাৰ সংকল্প, সেই সংকল্পলৈ আমি আগবাঢ়ি আমাৰ জীৱনলৈ শৰৎকাল আনিব পাৰিছোনে, এই কথাটো এতিয়া আকৌ আগবঢ়াব। ইয়াতে কৈছে যে যিটো কথা আমাৰ এই শৰৎকালে দি গল, সেইটো হৈছে 1 নম্বৰ, মানে কলীয়া ডাৱৰ বিলাকে যেতিয়া মেঘ বিলাকে এতিয়া মানে বৰষুণ দি
সেই কলীয়া ডাৱৰবোৰে এতিয়া শৰৎকালত বগা ডাৱৰ হ'লগৈ। এতিয়া এই যে কলীয়া ডাৱৰবোৰ বগা হ'ল, সেই বগা হোৱাটোক অকণমান তুলনামূলকভাৱে কোৱা হৈছে যে যিসকল মুনিসকলে ধন বিত্তৰ লোভ লাহে লাহে ত্যাগ কৰিলে আৰু এতিয়া শুদ্ধ মনৰ অধিকাৰী হ'ল, এই কথাটোৰ লগত তুলনা কৰিছে। তাৰমানে শৰৎকালে আমাৰ মাজৰ পৰা মোহ লোভ এয়া লাহে লাহে নাইকিয়া কৰিছে। আমি বাৰু আমাৰ জীৱনলৈ শৰৎকাল আহিছেনে নাই? আকৌ কৈছে ইয়াতে আৰু এটি বিশেষ কথা কৈছে, বাৰিষা কালত পৰ্বতৰ গা বাগৰি অহা যি বোকা পানী, সেইবিলাক এতিয়া শৰৎকালত নাইকিয়া হ'ল। বাৰিষা বাগৰি আহোঁতে বোকা পানী শিল বালি এইবোৰ জধে মধে খহাই লৈ আহে বাৰিষা। কিন্তু শৰৎকালত তেনেকুৱা নহয়। শৰৎকালত সেই শিল বালি খহাই অনা এনেকুৱা পৰিৱেশটো নাইকিয়া হ'ল। কিন্তু কেইটামান নিৰ্দিষ্ট নিজৰা বা সৰু নদী বৈ অহা হলে এইটো পৰিলক্ষিত হ'ল। কিন্তু সেই নিজৰা আৰু নদীত এতিয়া ঘোলা পানী নাইকিয়া হৈছে আৰু জধে মধে পাহাৰ খহাই অনা সেই প্ৰক্ৰিয়াটো নাইকিয়া হ'ল। ইয়াত এনেকুৱাকে গুৰুজনাই এটা বিশেষ উপমা দিছে শৰৎকালত, যে শৰৎকালে এয়া আমাৰ যে এজন গুৰুৱে আমাক যেতিয়া কথা বুজায়, তেতিয়া গুৰুজনাই চাই যে এইজনক সকলো কথা একে সময়তে দিব পাৰি নে নোৱাৰি। যদি একে সময়তে গোটেই সোপা কথা কৈ দিয়া যায়, তেতিয়াহলে তেওঁ যদিহে লব পৰা বিধৰ নহয়, তেতিয়াহলে সেইজন গুৰুৰ কথা শিষ্যজনে গ্ৰহণ কৰিব নোৱাৰিব। অৰ্থাৎ বাৰিষা যে সেই জধে মধে খহি আহিছিল শিল বালি পানী গোটেইবিলাক, সেইবিলাক এতিয়া খহি আহিবলৈ নিদিয়ে। অৰ্থাৎ শৰৎকালে বিজ্ঞ জ্ঞানী গুৰুজনৰ দৰে কাম কৰিছে। অৰ্থাৎ এতিয়া শৰৎকালত সেই খহনীয়া, সেই জধে মধে অহা বোকা পানী, সেই অৱক্ষয়ৰ যিটো প্ৰক্ৰিয়া, সেইটো নাইকিয়া হ'ল। এতিয়া মাত্ৰ কেইটামান নিৰ্দিষ্ট নিজৰাহে আছে। অৰ্থাৎ গুৰুজনে গোটেইবোৰ কথা নিদি পেলাই যিকেইটা কথা খুব প্ৰয়োজন, সেইকেইটা কথাহে শিষ্যজনক দিছে। অৰ্থাৎ চাই চিতি বাচি বিচাৰি দিছে। এয়া শৰৎকালৰ লগত তুলনা কৰিছে। আকৌ আৰু দুটামান কথা আমাৰ শৰৎকালৰ লগত সম্পৰ্ক থকা কথা গুৰুজনাই আমাক কৈছে, যে কম পানীত থকা জলচৰ আৰু মাছ পুঠিয়ে কিন্তু নিজে অনুভৱ নকৰে যে পানী কমি আহিছে আৰু যাৰ বাবে এদিন তেওঁলোকৰ অনৰ্থ হব, পতন হব। সেই কথাটো এই কম পানীত থকা জলচৰ বা মাছ পুঠিয়ে নাজানে। ঠিক একেদৰে মনুষ্যয়ো তেওঁলোকৰ আয়ুসটো লাহে লাহে কমি আহিছে। সেই জলাশয়ৰ পানী কমি অহাৰ দৰে মনুষ্যৰ জীৱনৰ যি আয়ুস, সেই আয়ুস লাহে লাহে কমি আহিছে, মৃত্যুমুখৰ ফালে গৈ আছে। এই কথাটো সেই মাছ বিলাকে যেনেকে বুজি নাপালে পানী কমি অহা কথাটো, যিসকল মূঢ়মতী সেইসকলে ঈশ্বৰ চিন্তা কৰি তেওঁলোকৰ অমূল্য জীৱনটোৰ কৰণীয় খিনি কৰিবলৈ থাকি গল আৰু এদিন পতন হল। এই কথাটো শৰৎকালৰ এই পানী শুকাই যোৱা পুখুৰী ডুবি এইবিলাকৰ লগত মিলাইছে। কাৰণ মাছ বিলাকে নাজানে, ঠিক তেনেকুৱাকৈ আমাৰ অবুধ যিসকলে গুৰুৰ কথা মানি লোৱা নাই, যিসকলে গুৰুৰ কথা হৃদয়ত বোধ জন্মাব পৰা নাই গুৰুৰ কথাই, অৰ্থাৎ সেইসকলে হৰি কথা
ভকতি এইবিলাকৰ পৰা আঁতৰতেই থাকে। অৰ্থাৎ সেই মাছকেইটাৰ দৰে তেওঁলোকেও তেওঁলোকৰ আয়ুসপাত কৰালে, কিন্তু তেওঁলোকে কৰণীয় একো নকৰিলে, যিটো সেই নিষ্কৰ্মা মাছকেইটাৰ দৰে মূঢ়মতীৰ দৰে হ'ল। কিন্তু শৰৎ কালৰ পৰা আমি শিক্ষাটো পাওঁ, এইটো কথা আমাক গুৰুজনাই কৈছে। মূঢ়মতী মনুষ্য আৰু সেই মূঢ়মতী যিবিলাক জলচৰ সেইসকল একে বুলি কৈছে। এই কথাটো শৰতে আমাক সোঁৱৰাই দিছে। আকৌ আৰু এটা কথা, বিশেষ কথা, সেইটো কৈছে যে বাৰিষা ধৰি লওক বোকাৰ মাজতে লতা এডালে অকমান গা কৰি উঠিলে। এতিয়া সেই স্থান, এতিয়া তাত বোকা পানী আছিলে, শৰৎ কালত এই বোকা পানী লাহেকে নাইকিয়া হ'ল। যেতিয়া লাহেকে নাইকিয়া হ'ল, এতিয়া সেই যে লতাডাল উঠি আহিছিল, লতাডালৰ তলৰ ভূমিখিনি এতিয়া দৃঢ় হ'ল, আৰু সেই দৃঢ়তাৰ কাৰণে সেই পংকগুচি এতিয়া সুদৃঢ় ভূমিলৈ পৰিণত হোৱাত লতাডাল লহপহকৈ শৰতত বাঢ়িবলৈ সুবিধা পালে। ইয়াৰ অৰ্থটো এইটো যে জ্ঞানী সজ্জনসকলে লাহে লাহে এই পংকৰূপী বিষয়খিনি লাহে 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 পৰিত্যাগ কৰি অন্তৰাত্মাৰ গভীৰ চিন্তাত নিমগ্ন হয়। এতিয়া সেই দৃঢ়তাটো তেওঁৰ হৃদয়ত জন্ম হয়। শৰৎকালে যিদৰে দেখুৱালে যে বোকা আঁতৰিলে দৃঢ় ভূমি লাভ হ'ব, অৰ্থাৎ আমাৰ জীৱনলৈ যদি শৰৎকাল আহে, তেতিয়াহ'লে আমাৰ মাজত থকা চঞ্চল ভাৱবিলাক নাইকিয়া হ'ব। আমাৰ মাজত গুৰুৱে কোৱাৰ দৰে বুদ্ধিৰে আমি সংকল্পৰে আমি সেই গুৰুজনাই কোৱা ভকতিৰ মাৰ্গলৈ আহিম। এই অৱস্থাটো আমাক শৰতে দিছে, আৰু এনে অৱস্থাটো যেতিয়া আমি লাভ কৰিলো, সেইটো আমাৰ জীৱনলৈ শৰৎকাল অহাৰ দৰেই হ'ল। এইখিনি কথা। তাৰপিছত আৰু আমি খুব চমুকৈ কব বিচাৰিছো বা সমস্ত, এতিয়া এটা কথা, শৰৎকালৰ সাগৰ বা বিশাল জলৰাশিত ঢৌ কমি আহে, যিটো আমাৰ বাৰিষা পানী যথেষ্ট বেছি, তাৰ বাবে জলৰাশিয়ে সেই মানে জলভূমিত অৰ্থাৎ জলাশয় বা সাগৰ আদিত ঢৌৰ সৃষ্টি কৰি থাকে। এতিয়া কমি আহিলে, এতিয়া এই উৰ্মি বা ঢৌ লাহে লাহে কমি আহিলে, অৰ্থাৎ যি মুহূৰ্তলৈকে তেওঁ বেদপাঠত আছিলে, সেইখিনি সময়লৈকে তেওঁৰ হৃদয়ত যি ঢৌ উৰ্মিৰ সৃষ্টি হৈ আছিলে, কষ্টসাধ্য বেদপাঠ, গতিকে তেওঁ এতিয়া ভকতি মাধ্যমলৈ আহিলে, বেদপাঠ বাদ দিলে। গতিকে তেওঁ এতিয়া বেদপাঠৰ পাছত মৌনতা অৱলম্বন কৰি শান্তচিত্ত যদি হয়, সেই শান্তচিত্ত অৱস্থাটো ভকতিয়ে দিব। অৰ্থাৎ শৰৎকাল যদি আমাৰ জীৱনলৈ আহিছে, তেতিয়াহলে আমাৰ এই বেদপাঠৰ দৰে উৰ্মি সৃষ্টি কৰা কষ্টসাধ্য সাধন কাম বিলাক আমাৰ প্ৰয়োজন নহয়, সেইবোৰ আমাৰ জীৱনৰ পৰা আঁতৰি যাব। এইটো এটা শৰৎকালৰ কথা আমাক ভাগৱতত কৈছে গুৰুজনে। আকৌ এইখিনিতে এটা বিশেষ কথা, শৰৎকালত স্নিগ্ধ জোনাকে চৌদিশ কোমল পোহৰেৰে পৰিব্যাপ্ত কৰি তোলে পৃথিৱীক। এতিয়া দিনত সূৰ্যৰ আৰ্দ্ৰতাবিহীন উত্তাপে দিয়া মানে দহিলেও, কিন্তু এই জোনবাই আগমনে চৌদিশ নিৰ্মল শান্ত কৰি তোলে শৰৎকালত। এতিয়া গোপবধূসকলে সদায় আশা কৰি আছে কৃষ্ণৰ মুখ কেতিয়া দেখিব। যাহাই দেখিলে
তেতিয়া তেওঁলোকৰ মন শান্ত হৈ পৰিলে। এই শান্ত অৱস্থাটো শৰতে দিলে। শৰতত যি বাতাবৰণ, সেই বাতাবৰণত দেহৰ ছাতি ফুটি নাথাকে। এইটো হৈছে শৰৎ। আকৌ এটা কৈছে, যেতিয়া শৰৎকালৰ আকাশত ডাৱৰ নাথাকিব, স্বাভাৱিক কথা, শৰৎকাল যেতিয়া উদয় হ'ল ডাৱৰ নাথাকে, তেতিয়া নক্ষত্ৰ গ্ৰহ এইবিলাক ৰাতি স্পষ্টকৈ আমি দেখিম। কিন্তু অলেখ নক্ষত্ৰৰে ভৰা আকাশখনত ফুল বাচি থোৱা যেন যিটো দৃশ্য, সেই দৃশ্য আনন্দকৰ, ক্লেশ শূন্য নিয়াতি পৰিৱেশ। এতিয়া এয়া বেদান্তৰ তত্ত্ব শুদ্ধ আৰু স্পষ্টকৈ যিজনে বুজি পাইছে, তেওঁৰো মন আকাশখন একেবাৰে নিৰ্মল ফটফটীয়া হব। এতিয়া বেদান্তৰ তত্ত্ব আমি নতুনকৈ জানিবলৈ কষ্ট কৰিব নালাগে। আমি মাত্ৰ প্ৰভু ভগৱন্তৰ গুণগান গোৱাৰ বাবে আমাক গুৰুজনে যি কথা বেদান্তৰ তত্ত্ব কথা আনি দেখুৱালে, সেইখিনিকে লৈ আমি আগবাঢ়িলেই হ'ল। এয়া হৈছে আমাৰ শৰৎকালে আমাক দিয়া বিশেষত্ব। শৰৎকালে এইদৰে আমাৰ হৃদয়ত শৰৎকালৰ ক্ৰিয়া প্ৰতিক্ৰিয়া। আকৌ নক্ষত্ৰসমূহৰ মাজত চন্দ্ৰ যেতিয়া ওলাব, তেতিয়া আকৌ কেনেকুৱা হব, বিষ্ণুকুলৰ যিসকল পুৰুষ, যিসকল মানে উজ্জ্বল পুৰুষ, সেইসকলৰ মাজত, অৰ্থাৎ তৰা নক্ষত্ৰ এইবিলাকৰ মাজত যেতিয়া চন্দ্ৰ ওলালে, তেতিয়া এনেকুৱা লাগিলে যে সেয়া এতিয়া কৃষ্ণ ওলালে। অৰ্থাৎ এনে এক অনুভৱৰ সংবাদ ইয়াত প্ৰকাশিত। তাতো এনেকুৱা যে যেতিয়া চন্দ্ৰ ওলাই আহিলে এনেকুৱা লাগিছে বিষ্ণুকুলৰ বাকী নক্ষত্ৰসকল আছে, কিন্তু এতিয়া কৃষ্ণ ওলাই আহিলে। অৰ্থাৎ আকাশ নিৰ্মল আৰু তাত কৃষ্ণ উদয় হৈছে। এয়া হৈছে শৰৎকালৰ এটি আমাক অনুকূল অৱস্থা আমাৰ হৃদয়ত যদি প্ৰদান কৰিছে, তেতিয়াহলে আমি এতিয়া আৰু আগবাঢ়িবলৈ সুবিধা পাম। এনেকে আৰু কৈছে যে যিটো শৰৎকালৰ মানে যিটো মানে যিটো দিনৰ সময়খিনি শৰৎকালৰ, এই দিনৰ সময়খিনিত বতাহত মানে পানীৰ পৰিমাণটো কম থাকে, বাৰিষা বেছি থাকে। সেইকাৰণে এই দিনৰ সময়খিনিত আমাৰ আৰ্দ্ৰতাবিহীন বায়ু শৰৎকালৰ, আৰু শৰীৰক উত্তাপিত কৰে। পিছে লগে লগে আৰ্দ্ৰতাৰ কাৰণে এইয়া ৰিব ৰিব শীতল বতাহ কিন্তু বাৰিষা নাপায়, কিন্তু ইয়াত এতিয়া শৰৎকালত পাব। আমাৰ মাজলে খন্তেকীয়া ভাৱে কিবা অসুবিধা অস্বস্তিকৰ পৰিৱেশ হলেও সেয়া আমাৰ শৰৎকালে কিন্তু সোনকালে আমাৰ সেই বিপদখিনি আঁতৰাই দিব। এইটো এটা বিশেষত্ব শৰৎকালৰ। আৰু আমাৰ তাতকেও ডাঙৰ কথা, শৰৎকালত যেনি তেনি ফুলবিলাক ফুলিছে, এতিয়া বায়ুৰ মৃদু পৰশটো আছেই, আৰু এতিয়া এই যে পৰিৱেশটো, এই পৰিৱেশটো আমাৰ জীৱনৰ শৰৎকাল। ৰজনী কালত ভেদ ফুল ফুলে, সেইটো এটা ডাঙৰ কথা। ৰাতিহে ভেদ ফুলবিলাক ভালকে ফুলে, পিছে সূৰ্যোদয়ত ভেদ ফুলবোৰ ঝৰি পৰি যায়, সেইটো কথাও ঠিক। কিন্তু এই যে ভেদ ফুলবোৰ ঝৰি পৰি গল ঠিকেই, কিন্তু লাহেকে আকৌ পদুমৰ কলিবিলাকে মেল খাই আহিলে নহয় সূৰ্যৰ পোহৰত। অৰ্থাৎ পদুমৰ কলিবিলাকে এতিয়া বেছি পৰাক্ৰমী হল। অৰ্থাৎ এইখিনিতে এটাই কথা হল যে এখন দেশত যদি অৰাজক হৈ আছিলে, ৰাতি হৈ আছিলে, এতিয়া তাত সুন্দৰকৈ এয়া পদুম ফুল ফুলিলে। ইয়াত এতিয়া হৃদয়ত পদুম ফুল ফুলাৰ কাৰণে এতিয়া কৃষ্ণ তাত বিৰাজমান হব। এই অৱস্থাত
হৃদয়ত থকা যিবোৰ চুৰ ডকাইত সেইবোৰ নাইকিয়া হ'ব। বিশেষকৈ উদণ্ড মনটো নাইকিয়া হ'ব। এইটো শৰতৰ দান, এইটো শৰতেহে দিব পাৰিব। এতিয়া ইয়াৰ পিছত আৰু দুটামান কথা পাতিছো। যেতিয়ালৈকে শৰৎকাল সম্পৰ্কে আমি এটা শুদ্ধ ধাৰণা তাত্ত্বিকভাৱে নাপাওঁ, তেতিয়ালৈকে আমি ৰাসক্ৰিয়া কিন্তু এনেই এটা সাধাৰণ কথা হ'ব। সেইকাৰণে আমাৰ শৰৎকালৰ বিষয়ে আলোচনা কৰাটো খুব প্ৰয়োজন, যিহেতু তাত্ত্বিক আলোচনাৰ কথা কোৱা হৈছে। এতিয়া ধাননি পথাৰবোৰ কি হয়, শৰৎকালত এফালৰ পৰা একেবাৰে শস্যৰে পৰিপূৰ্ণ হয়। সেইটো বৰ ডাঙৰ কথা। সেইকাৰণে চাৰিওফালে সম্পদশালী এটা পৰিৱেশৰ সৃষ্টি হয়। এতিয়া এই দৃশ্যটো এনেকুৱা, এই সম্পদশালী অৱস্থাটো কেনেকুৱা বুলি কৈছে, যেতিয়া দিনটো বৃন্দাবনত দিনটো কৃষ্ণ ৰামে যেতিয়া গৰু চৰালেগৈ আৰু অনন্ত আৰু অনেক পৰিশ্ৰমৰ পিছত এতিয়া চহৰৰ বাটে বাটে তেওঁলোকে ফুৰিব। সেই ফুৰিলে মানে তেতিয়া এটা চাৰিওফালে থকা যিসকল গোপ গোপী সেইসকলে কৃষ্ণই এনেকে খোজকঢ়া দৃশ্যটো বৰ উপভোগ কৰে। এই অৱস্থাটো সেই পাৰাৰ গোৱালি পাৰাৰ আটাইতকৈ সম্পদশালী অৱস্থাৰ লগত তুলনা কৰা হৈছে। তাৰমানে শৰৎকাল যেতিয়া হ'ব, কৃষ্ণই আপোনাৰ হৃদয়ত এনেদৰে পৰিভ্ৰমণ কৰিব। এই পৰিৱেশটো অনুকূল পৰিৱেশটো হ'ব, অৰ্থাৎ আধ্যাত্মিকভাৱে তাত্ত্বিকভাৱে এজন সম্পদশালী হ'ব। আকৌ কোৱা হৈছে যে শৰৎকালৰ বৃক্ষসমূহ ফলে ফুলে জাতিষ্কাৰ হ'ব, ভোমোৰাই মধুপান কৰিব আৰু সি তাত গান গোৱাৰ দৰে হ'ব। পাহাৰৰ পাদদেশত ময়ূৰে নাচিব, আৰাও কৰিব, কোকিলে কুহু কুহু ধ্বনি কৰিব। ৰাজহংসবোৰে সেই পদুমৰ মৃণাল ভুঞ্জিবলৈ উপস্থিত হ'বই জলাশয়। বিভিন্ন জলচৰ পশু পক্ষীয়ে চঞ্চল আহ যাহ হ'ব, তাতে সেইবিলাকৰ কাকলিৰে পূৰ্ণ হ'ব। এই গোটেইবিলাক পৰিৱেশ বিধৌত হৈ আছে আনন্দময় পৰিৱেশ। ফুলৰ সুগন্ধে বতাহে যাক লৈ আহিছে, তাৰ জৰিয়তে আমোল মোলাই আছে। এতিয়া এই অৱস্থা, এই সমূহ প্ৰভু ভগৱন্ত কৃষ্ণৰ বাঞ্ছিত প্ৰিয় পৰিৱেশ। কাৰণ এইটো পৰিৱেশত এতিয়া কৃষ্ণই জানে যে ভকতে এতিয়া তেওঁক বিচাৰিব। অৰ্থাৎ যিখিনি মুহূৰ্তলৈকে এই আমাৰ হৃদয়ত যি শৰৎকাল, সেই শৰৎকালৰ আবিৰ্ভাৱ নহব, তেতিয়ালৈকে কিন্তু এনেই নাচি বাগি পেলাই এই যিটো ৰাসক্ৰিয়া, সেইটো নিচিনা বাহ্যিক কথাৰ দৰে হৈ থাকিব। এয়া আমাৰ তাত্ত্বিক বিষয়টো হ'ল সেয়াই শৰৎকাল। শৰৎকালৰ আমাৰ জীৱনত শৰৎকাল আহিছে নে নাই? আমি 100 বছৰ জীয়াই থাকিলেও যদি আমি অলপ অনাদৰ কৰো, গুৰুৰ কথা কেতিয়াও নাভাবো, আমাৰ জীৱনলৈ কেতিয়াও শৰৎকাল নাহিব পাৰে। যিহেতু প্ৰভু ভগৱন্তই শৰৎকাল ভাল পাইছে, সেইকাৰণে এতিয়া প্ৰভুৱে ক'লে বোলে শৰৎকালৰ ৰাত্ৰি আতি বিতোপন, বহুবিধ পুষ্পে বিকশিত বৃন্দাবন, দেখি যুগ মায়া বলে সৰিষে তহিত, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা চিত্ত। এতিয়া কৃষ্ণই ভকতক ভাল পায়, ভকতৰ লগত কৃষ্ণই সেয়া তেওঁৰ ভকতৰ লগত থাকি ভকতে তেওঁৰ গুণগান গাই আছে আৰু তেওঁ তাতে থাকি বিৰাজমান হৈ আনন্দ লভে। ভগৱন্ত হৈছে গুণলুবোধ মাগৰ গুণলুবোধ। তেওঁৰ গুণগান কোনোবাই যদি গাইছে তেওঁ বৰ ভাল পায়।
সেইকাৰণে মই ভকতে কৰে। ভকতে কেতিয়া কৰিব? যেতিয়া তেওঁ হৃদয়লৈ শৰৎকাল আহিব। তাৰমানে শৰৎকাল আহিলে সেই পৰিৱেশটো কৃষ্ণই উপভোগ কৰে আৰু সেই গোপীসকলৰ শৰৎকালৰ অৱস্থাটো অহা দেখি এতিয়া সেই আত্মা আৰু পৰমাত্মাৰ মিলনৰ কথাটো যিদৰে, সেই কথাটো এতিয়া ভকত আৰু ভগৱন্তৰ মাজৰ সপ্ৰেম ভকতিৰ কথাটো ইয়ালৈ আহিলে, ভগৱন্ত আৰু ভকতৰ। এতিয়া সেইকাৰণে এই কথাখিনি কলে যে অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি, কুমকুমে অৰুণ লক্ষ্মী মুখপদ্ম হৰি। মানে কুমকুম হৈছে হালধীয়া, অলপ হালধীয়া এটি মানে প্ৰসাধন সামগ্ৰী, যাৰ ৰংটো হালধীয়া। সেই হালধীয়া ৰংটোত অকমান ৰঙচুৱা যদি মিহলি কৰি দিয়ে কেনেকুৱা হ'ব? সেই ৰংটোৰ দৰে লক্ষ্মীৰ মানে মুখপদ্মৰ লগত তেনেকুৱা দেখিবলৈ একে হয়। অৰ্থাৎ এই যে চন্দ্ৰ, অখণ্ড মণ্ডল, মণ্ডল মানে ঘূৰণীয়া। এতিয়া ঘিলা পিঠা এটা কামুৰি পেলাই চাহ একাপ খোৱাৰ পিছত কাণটো যেতিয়া ছিঙি গল, সেইটো খণ্ডিত মণ্ডল হল। এতিয়া পূৰ্ণ চন্দ্ৰ হিচাপে বিকশিত হৈ আছে। গতিকে এই পূৰ্ণচন্দ্ৰ বিকশিত চন্দ্ৰই হৈছে অখণ্ড মণ্ডল। চন্দ্ৰ দেখিলন্ত হৰি, প্ৰভুৱে অৰ্থাৎ এই অনুভৱটো গম পালে যে তেওঁ সকলোৰে হৃদয়ত এতিয়া তেনে এটি অনুকূল অৱস্থা হল, যিটো অৱস্থাত ভকত হিচাপে ভগৱন্তৰ যি সম্পৰ্ক, সেই সম্পৰ্ক এতিয়া খুব খোলাকৈ এতিয়া লীলাৰ মাজলৈ আহিব। এয়াই হৈছে মূল কথা। ইয়াতকেও কৈছে, যেতিয়া প্ৰভুৱে যেতিয়া তেনেকে ভাবিলে, তেতিয়া আকৌ এতিয়া ৰাসক্ৰিয়াৰ কথাটো এতিয়া আৰু আগবাঢ়িব লাগিব। আগবাঢ়িব কেনেকে? পুৰীয়া পঞ্চমনাথ বঢ়াইলা মদন, শুনি কামে বিমোহিত ভৈলা গোপীগণ। এতিয়া ইয়াত কাম শব্দটোৱে কামনা বুজাইছে। অৰ্থাৎ যিখিনি মুহূৰ্তত কৃষ্ণই ভাবিলে যে এই শৰৎকালৰ অধিকাৰী হোৱা গোপীসকল, এই শৰৎকালত সেই সকলক যদি ভকতসকলক কাষ চপাই আনিব লাগে, তেতিয়াহলে তেওঁ এটি এই যিটো বংশী, তেওঁ পঞ্চমত সুৰ দি বজাবলৈ ধৰিলে। লগে লগে এই গোপীসকলে গম পালে, কাণ থিয় হল। কৃষ্ণই দেখোন বংশী বজাইছে। থাকিব নোৱাৰা হল, সকলোৱে কাণ থিয় কৰি কোন ফালৰ পৰা বংশীৰ মাত আহিছে সেয়া চাবলৈ গল। আৰু ইয়াতে এতিয়া তেওঁলোক একেবাৰে তৰা নৰা ছিগি কেনেকুৱা তেওঁলোকে কৃষ্ণক পাবৰ কাৰণে যিটো ভাবি আছিলে হৃদয়ত, কাৰণ শৰৎকালেৰে তেওঁলোক পুষ্ট হৈ আছে, এতিয়া কৃষ্ণক বিচৰা বাদে বেলেগ কথা নাই। সেইকাৰণে কৰিছে কি, এতিয়া চিত্তত ধৰিলা কৃষ্ণে এৰিয়া কৰ্মান, মধুৰ মূৰ্তিক মাত্ৰ মনে কৰৈ ধ্যান। কৃষ্ণক দেখিতে উত্ৰাৱল হইয়া বৰ, ধনী নিৰীক্ষণে সবে দিলে কলব। এতিয়া সেই যে শৰৎকালৰ অধিকাৰী হোৱা গোপীসকল, তেওঁলোকে এতিয়া কি কৰিছে? কৃষ্ণৰ পঞ্চম সুৰত বজোৱা মোহন বাঁহী মাতটো শুনিলে কৃষ্ণই মাতিছে। আত্মাক পৰমাত্মাৰ লগত মিলন হবৰ বাবে হাত বাউল দি মতা অৱস্থাটো। এতিয়া দুইজনেই উত্ৰাৱল, কিন্তু এইখিনিতে কি হৈছে, যিহেতু গোপীসকলে বিষয়ৰ মাজত আছিলে আৰু বিষয়ৰ মাজত থকা কাৰণে তেওঁলোকে কেইটামান সেই যি বিষয়ৰ মাজৰ কাম, সেইখিনি কেনেকুৱাকে সম্পন্ন হৈছে চাব লাগিব। ইয়াতে কৈছে, কৰ্ণৰ কুণ্ডল দোলে জাহান্তে পথত, চাপৰীয়া আৰু শুয়া লৱৰে বনত। এইটো কথা কৈছে।
যোনো আনো গোপীগণ লগ লাগি যায় চলৈ অলক্ষিতে সতীয়া হব কহংকায়। সতীয়া হব মানে এই মাহীমাকৰ ফালৰো হ'ব পাৰে, সতিনীৰ ফালৰো হ'ব পাৰে। সেইসকলে যদি কেনেবাকে দেখে যে কৃষ্ণৰ মোহনবাংশী মাত শুনি একেবাৰে দৌৰ মাৰিছে, দেখিলে মানেতো আকৌ বাধা দিব। গতিকে গোপী গৰাকীয়ে কি কৰিছে, গৈ থাকোতেই কাণত সেই ফুলিপাত পিন্ধি লৈছে, গৈ থাকোতেই, সময় নাই। আৰু তেওঁ চাপৰি চাপৰি গৈছে যাতে সেই সতীয়া আইসকলে নেদেখে। দেখিলে বাধা দিব নহয় যাবলৈ, এইটো কথা হ'ল। আছিলে কতো কতো গোপী গাই দুই কেন্দিয়া আচাৰি যায় বিমোহিত হয়। কোনোবাই আকৌ গাখীৰ খীৰাই আছিলে, কেন্দিয়া এই গাখীৰৰ কইয়াটো তাতে পেলালে আৰু দৌৰ মাৰিলে, বাদ দিলে আৰু। এয়া এটা আচৰিত এটা হেঁপাহ, এটা মানে যাক ৰখাব নোৱাৰি, যাক নিবাৰণ কৰিব নোৱাৰি, তেনে এটা পৰিৱেশ। কৃষ্ণৰ সপ্ৰেম ভকতি লাভ, এয়া মনুষ্য জীৱনৰ শ্ৰেষ্ঠতম সম্পদ। গোপীসকলে সন্ধান পালে। এয়া কেতিয়া পালে? শৰৎ কালৰ বৰ্তমানত। এতিয়া আহাতে থাকিল দুগ্ধ চৰু হৈতে পৰি। কাৰোবাৰ আকৌ কি হৈছে, কোনোবাই গাখীৰ গৰম কৰি আছিলে জুইশালত, আখলত, তাতে জুই জ্বলাই গৰম কৰি আছিলে, তাতেই গাখীৰৰ চৰু তাতেই এৰি পেলাই দৌৰ মাৰিলে। কাৰণ কৃষ্ণৰ মোহনবাংশী শুনিলে। আকৌ কি কৈছিলে, পিয়ন্তে আছিল শিশু তাহাকো নগনি, প্ৰতি শুশ্ৰূষাকো এৰি যায় কতোজনী। মানজন্তে আছিল কতো গোপিকা লিপন্তে, আধা ভঞ্জা হুয়া কতো যায় লৰতে। এনেকুৱা হৈছে যে কোনোবাজনীয়ে মানে গাখীৰ খুৱাই আছিলে শিশুটিক, কেঁচুৱাটোক, শিশুটিক স্তন পান কৰাই আছিলে, তেনেকেই এৰিলে, এৰি পেলাই দৌৰ মাৰিলে। আকৌ কি কৰিছে, এই পতিজনক, স্বামীক শুশ্ৰূষা কৰি আছিলে, চাহ দিছে, সিদ্ধ দিছে, স্নানলৈ গৈছে, স্নানৰ বস্ত্ৰসমূহ আগবঢ়াই দিছে, এইবিলাক কৰি আছিলে। কিন্তু যেতিয়াই শুনিলে তেতিয়াই দৌৰ মাৰিলে। এইখিনি হল এয়া কৃষ্ণক পাবৰ কাৰণে হেঁপাহ। এই হেঁপাহ এনেকুৱা, মানুহজনতে আছিল, কোনোবা কেইগৰাকী মানে কি কৰিছিলে, তেওঁলোকে চৰু, কাঁহী বাতি এইবিলাক ধুই আছিলে, এইবিলাক বাদ দিলে আৰু। কোনোবাই আকৌ ঠাই মুচি আছিলে, লিপি আছিলে, সেইটো তাতে এৰিলে, দৌৰ মাৰিলে। আকৌ ডাঙৰ ডাঙৰ কথা হৈছে, আধা ভজা হুয়া কতো যাই লওঁ, কোনোবাই খাই আছিলে, আধা খোৱাতে এৰি দৌৰ মাৰিলে। কতো কুৰ গছৰি গাত আখিত, মানে আমাৰ দেহত ঘঁহিব লাগে আমাৰ প্ৰসাধন, আৰু চকুত কাজল সানিব লাগে, কিন্তু সেইটো ওলোটা হৈ গৈছে। য'ত ত'ত কাজল চাজল সানি দিছে, ক'ত কি কৰিছে ঠিক নাই, এনে হৈছে। আকৌ স্বামীলৈ বুলি অন্ন আনিছে, দিব লাগে অন্ন, দিলেগৈ এয়া ব্যঞ্জন হিচাপে আঞ্জা অলপ দি দিলে, সিদ্ধ দিবলৈ নি পেলাই। তাৰপিছত এনেকুৱাতে কৃষ্ণ গীত জাহাই শুনিলে, এগৰাকীয়ে বাওঁহাতে তলিয়াখন লৈ আছে, সোঁহাতে চৰুৰ পৰা অন্ন উলিয়াইছে। যেতিয়াই কৃষ্ণৰ মোহনবাহী মাত শুনিলে, সকলো এৰিলে, তলিয়াখন তাতেই থৈ দলি মাৰি গুচি আহিলে। কৃষ্ণৰ কীৰ্তন শুনি চিত্ত উত্ৰাৱলে, এৰৈ যেন কৰ্ম ধৰ্ম ভকতসকলে। এয়া ভকতসকলে যিদৰে সকলো বাদ দি কৃষ্ণৰ নাম, এই সৎসংগৰ মাজত থাকি
শুনি আনন্দ পায়, সকলো বাদ দি প্ৰভুৰ গুণগান শুনি আনন্দ পায়। এই অৱস্থাটো এতিয়া গোপীসকলৰ হৈছে। আকৌ কৈছে, নেদেখন্তে দুখ পুত্ৰ দ্বাৰা বিষয়ৰ সুখ। এইবিলাক বিষয়ৰ কথা তেওঁলোকে বাদ দিলে আৰু এতিয়া হৃদয়ত বিষয় নাইকিয়া হ'ল। এতিয়া একমাত্ৰ এটি বিশেষত্ব, সেইটো হৈছে কৃষ্ণৰ মোহনবাহীৰ মাতটো তেওঁলোকৰ কৰ্ণত বাজিছে, আৰু সেই কৰ্ণৰ লগতে প্ৰভু ভগৱন্তক এতিয়া দেখা পাব লাগে। কৰ্ণতটো বাৰু তেওঁ সেই মোহনবাহীৰ মাতটো শুনিলে, কিন্তু তেওঁক এতিয়া লগ পাব লাগে, দৌৰিব লাগে তেওঁৰ ওচৰলৈ। এইটো হৈছে কৃষ্ণে হৰিলন্ত চিত হৰাইল চেতন পিন্ধায় পাৱতনীয়া ৰত্নৰ কংকন। এইটো বৰ ডাঙৰ কথা হ'ল। কৃষ্ণৰ চিন্তাত সকলো পাহৰি গৈছে। এতিয়া পিন্ধিব লাগে ডিঙিত হাৰডাল, সোণৰ হাৰডাল, এই পিন্ধিছেগে ভৰিত। আকৌ মুণ্ডত মেখলা বান্ধ হৈ বলয় আকৌ গলে, পিন্ধি পাৱে গলপতা কতো গোপী চলে। কিছুমানে যি মেখলা কঁকালত পিন্ধে, কঁকালত মানে খুব সুন্দৰ পেটিৰ দৰে তাত কিছুমান বাখৰ লগোৱা হয়, দেখিবলৈ বৰ ধুনীয়া। সেই হৈছে মেখলা। এই মেখলা কঁকালত পিন্ধিব লাগে, নিপিন্ধি পেলাই ক'ত পিন্ধিছেগে, মূৰত মেৰিয়াই লৈছে। এনেকুৱা হৈছে। আৰু এনেকুৱাকে ভৰিত গলপতা চতা ভৰিত আঁৰি লৈছে। আকৌ কি কৰিছে, উজন্তি বুলি কৈছে ভৰিৰ আঙুলিত পিন্ধা আঙুঠি বিলাক। সেই উজন্তি বিলাক হাতত পিন্ধিছে, হাতৰ আঙুঠি নি ভৰিত পিন্ধিছে। এয়া হৈছে আৰু অনেক তেনেকুৱা ধৰণৰ বিচ্যুতি হৈছে। কোনোবা গৰাকীয়ে যাবলৈ ওলাওতেই ঘৰৰ অভিভাৱকসকলে দেখিলে, দেখোতে তেওঁক ধৰি আনি বন্ধ কোঠাত ভৰাই থলে। পিছে তেওঁৰ চিন্তা নাই, তেওঁ ঈশ্বৰৰ কথাটো ভাবোতেই সেই ঈশ্বৰৰ কথাত তন্ময় হৈ তেওঁ অনংগ ভাৱে, অৰ্থাৎ দেহৰ অংগ নোহোৱা অৱস্থাটো প্ৰভুক স্পৰ্শ পোৱা, সেই তেনে অৱস্থাটোকে তেওঁলোকে লাভ কৰিলে। এতিয়া আমাৰ এই গোটেই কথাখিনিৰ মাজত এটা কথা বিশেষভাৱে স্পষ্ট হৈছে। সেই কথাটো হৈছে এক শৰণ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত এয়া কেলি ৰাসক ক্ৰীড়া। ইয়াত কৈছে, মনুষ্য জীৱনত এক শৰণ তত্ত্বৰে ভকতিৰ সিদ্ধান্তলৈ যিজনে লৈ ঈশ্বৰ কৃষ্ণক ভজিব পাৰিছে, তেওঁৰ জীৱনলৈ শৰৎকাল আহিছে। আৰু তেনে অৱস্থাত কৃষ্ণক হৃদয়ত অনুভৱ কৰা বা বংশীৰ মাত শুনাটো একো ডাঙৰ কথা নহয়, সেয়া সম্ভৱ। কিন্তু আমি এইখনৰ পৰা বাহিৰত থাকিলে আমি তেতিয়াহলে এই শৰৎকাল কেতিয়াও উপলব্ধি কৰিব নোৱাৰো। পৰম শ্ৰদ্ধাৰ বা সমস্ত আইসকল, আমি অনুভৱ কৰিছিলো যে আমাৰ কেতিয়াবা এনেকুৱা এটা সময় আহিছিল, আমি ভাবিছিলো যে 2019 চনত আমাৰ জীৱনৰ কাৰণে বৰ ধুমুহাৰ দৰে আহিছে। কিন্তু পিছত আকৌ প্ৰভুৰ কৃপা চাওক, আমি ভকতৰ মাজত লগ হৈ পেলাই এতিয়া হৰি কথা পাতিবলৈ শিকিলো। এতিয়া হৰি কথা পাতোতে পাতোতে আমাৰ নিজৰ ভাৱ হয় যে আমি যদি কেতিয়াবা আমাৰ জীৱনলৈ হয়তো নাহিলেহেঁতেন শৰৎকাল, কিন্তু এই বিপৰ্যয়ৰ মাজত আমি এক হৈ ঈশ্বৰৰ কথা ভাবিবলৈ ললো। আৰু এটা সময়ত আমি অনুভৱ কৰিলো যে হয়,
প্ৰত্যেকটো গধূলিয়েই আমাৰ কাৰণে শৰৎকালৰ সেই অনুভৱৰ দৰে। কাৰণ শৰৎকালত কৃষ্ণৰ যি মোহনবাহীৰ ডাক, তেনেকুৱাকে আমাৰ বাপ আইসকলে কয়, ভকতৰ মাজত গৈ আজি বোলে আমাৰ প্ৰতিভা সন্ধানী সত্ৰত সোমাই গীতে মাতে কৃষ্ণৰ কথা আজিও শুনিব লাগিব। কেতিয়াকে 6টা বাজে, 6:30 বাজে, এয়া আমি লাভ কৰিলো। আমি সমস্ত জনে শৰৎকালৰ কথাটো তাত্ত্বিকভাৱে আমি অনুভৱ কৰাটো আৰু সেই অনুভৱৰ পৰা আমি কৃষ্ণক হৃদয়ত লৈ সেই কৃষ্ণ প্ৰেম আমাৰ হৃদয়ত জাগৃত কৰি কৃষ্ণ সংস্কৃতি খাওঁতে কৃষ্ণ, হওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহোতে কৃষ্ণ, সকলো সময়তে কৃষ্ণ তেওঁলে মনত পৰি থাকে। সেই অৱস্থাটো সপ্ৰেম ভকতিৰ অৱস্থাটো, এয়া যাতে আমি লাভ কৰো। আমি ৰাসক্ৰিয়াৰ জৰিয়তে অনেক কথা আমাৰ ৰাসত কি কি হৈছে, চৈতন্যদেৱে কৈছে ৰাধাৰ কথা, বেলেগে নাই কোৱা। কোনো মূল শাস্ত্ৰত সংস্কৃতৰ ক'তো ৰাধাৰ নামটো নাই। বংগদেশৰ চৈতন্যদেৱে কৈছে। যি কি নহওক, সেইবিলাক কথাৰ মাজত আমি ৰাধাক ভৰাই লৈ এয়া একান্ত শৰণৰ মাজত কিন্তু আমি সাৱধান হ'ব লাগিব। এইটো আমাৰ একান্ত প্ৰয়োজন। গীত, নৃত্য, বাদ্য সকলো আছে, কিন্তু সেয়া ঈশ্বৰত সমৰ্পিত হ'ব লাগিব। এইটো বৰ আমাৰ কাৰণে বোধহয় প্ৰয়োজনীয় কথা। গুৰুজনাই সেইকাৰণে আমাৰ কেলিগোপালত একান্ত শৰণেৰে এই কৃষ্ণৰ ওচৰত গোপীসকলৰ কথা কৈছে। 12 নম্বৰ 16 নম্বৰ শ্লোকত কেলিগোপালত কোনোবা দুষ্ট মানুহে গোপী শব্দৰ ঠাইত ৰাধা শব্দটো ভৰালে। এইটো কালিৰাম মেধিয়ে কৈছে। অৰ্থাৎ এক শৰণৰ বাহিৰত অন্যান্য কথা আনি পেলাই বংগদেশৰ চৈতন্যপন্থী সকলৰ যি চিন্তা, সেই চিন্তাৰ লগত গুৰুজনৰ চিন্তা একাকাৰ কৰিবলৈ খাল খান্দি ঘৰিয়াল মতাৰ বুদ্ধি কৰিলে আমাৰ মাজত এতিয়া চৈতন্য পন্থৰ সেই ৰাধা চৰিত্ৰটো আমাৰ মাজৰ পৰা নাযায়। শাস্ত্ৰবিলাকত তেনেকেই আছে। কিন্তু এটা কথা ঠিক, আমি প্ৰত্যেকেই এগৰাকী গোপী বাৰু হ'ব পাৰো নে নোৱাৰো। আমি গোপীসকলৰ স্থানত নিজকে অৱস্থান কৰি ল'ব পাৰো নে নোৱাৰো। এইটো যদি পাৰো, তেতিয়াহ'লে শৰৎকালৰ কথা পাতি লাভ আছে। ৰাসক্ৰিয়াৰ কথা পাতিলে আমাৰ অনুভৱ হ'ব। কিন্তু তাৰ বাদে এক ঘটনাক্ৰম, ৰংগ ৰহস্য আৰু কামনাযুক্ত এক সংগীতানুষ্ঠান বুলি যদি ভবা যায়, নৃত্য অনুষ্ঠান বুলি যদি ভবা যায়, তেতিয়াহ'লে কিন্তু ৰাসক্ৰিয়াই প্ৰকৃত মূল্যায়ন কৰা নহ'ব। ৰাসক্ৰিয়াই আমাৰ জীৱনত শৰৎকাল তেনেকে নাহে। শৰৎকাল আহিব লাগিব আৰু সেই শৰৎকালত আমি নিজে গোপী হৈ কৃষ্ণৰ চৰণত আমি নিজকে বিলীন কৰিব পাৰিব। পৰম শ্ৰদ্ধা বা সমস্ত আইসকল, আমি আপোনালোকৰ চৰণলৈ এইখিনি আমাৰ আলোচনাৰ মাজে অকণমান আগবঢ়াইছিলো। অনেক ভাগৱতত আৰু অনেক কথা ইয়াত বিশেষভাৱে বহলকে কোৱা আছে। আমি যিখিনি কথা কেতিয়াও শেষ কৰিব নোৱাৰো। ভগৱন্তৰ লীলা চৰিত্ৰ কথা আৰু তাৰ বিশেষ যি ব্যঞ্জনা অৰ্থ, সেই অৰ্থৰ গভীৰতালৈ আমি সোমাব পৰাটো মনুষ্য বুদ্ধিয়ে বৰ টান। কিন্তু আমাক আমাৰ বিজ্ঞসকলে সদায় আমাক এইটো অকণমান হলেও এতিয়া আভাস দিছে। পুণ্যশ্লোক শইকীয়া প্ৰভুৱে আমাক বহু কথা ৰাসৰ সম্পৰ্কত, যে এই প্ৰভু কৃষ্ণক পাবৰ কাৰণে গোপীসকলে যিটো প্ৰয়াস, সেই প্ৰয়াসৰ মাজৰ যিটো চিন্তন, সেইটোৱেই সপ্ৰেম ভকতি বুলি আমাক প্ৰভু আমাৰ
পুণ্যশ্লোক শইকীয়া বাপে বাৰে বাৰে কৈছে, আমি আগতেও অনেক ৰাস সম্পৰ্কে যিমান শাস্ত্ৰ আমাৰ বাপ আইসকলে পঢ়িছে শুনিছে, সেই তাৰ মাজত নিশ্চয় এই পৰম তত্ত্ব আমি অলপ অলপকে আহৰণ কৰিব পাৰিম। আমাৰ মাত্ৰ এটাই কথা, সেইটো হৈছে গুৰুজনাই কোৱাৰ দৰে একান্ত শৰণেৰে ঈশ্বৰক চিন্তা কৰি তেওঁতেই অব্যভিচাৰী হিচাপে থাকি আমাৰ জীৱনলৈ শৰৎকাল আনিব লাগে। আমি সৰ্বতোক প্ৰকাৰে নিৰ্মল হ'ব পাৰিম, এই কথাটো খাটাং। আমি পৰম শ্ৰদ্ধাৰ বাপ সমস্ত আইসকল আপোনালোকৰ চৰণলৈ এইখিনি কথা আগবঢ়াইছিলো। আৰু এইখিনি কওঁতে প্ৰভু ভগৱন্তৰ অনেক কথা, প্ৰভু ভগৱন্তৰ অনেক লীলা, সেইখিনি মনুষ্য বুদ্ধিৰে কথা কৈ শেষ কৰিব নোৱাৰি। আমি কেতিয়াও নোৱাৰো। আমি আমাৰ সেইখিনি শক্তি আমাৰ কাৰোৰে নাই। কাৰণ সেয়া হৈছে প্ৰভুৰ লীলা, অপাৰ লীলাৰ মাজত আমি ক্ষুদ্ৰ কণা হিচাপে তেওঁৰ বিষয়ে, তেওঁৰ কথা, তেওঁৰ গুণগান গাব পৰা আমাৰ শক্তি তেনেই সীমিত, তেনেই নগণ্য। আমাৰ সমস্ত জনৰ মনুষ্যৰ ক্ষেত্ৰতেই এই কথাটো খাটে। যি কি নহওক বাপ সমস্ত আপোনালোকৰ চৰণলৈ পুনৰ সেৱা জনাইছো, আৰু প্ৰভু ভগৱন্তৰ চৰণলৈ এজোকা ঘোষাৰে সেৱা জনাই আমাৰ আজি এয়া শৰৎকাল আৰু ৰাসলীলা সম্পৰ্কে আলোচনাটি সামৰিব বিচাৰিছো। কৃষ্ণ কোটি কোটি ঘোৰাই অপৰাধনিতে কৰমই দুৰাক্ষয়, হে হৰি মোক দাসহে নমানি, ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়। কৃষ্ণ জয় গুৰু শংকৰ।